আজি পুৱাই কাকপথাৰৰ ২ নং হাতীগড়লৈ আমি যাত্ৰা কৰিছোঁ। যোৱাকালি ভীষণ ধুমুহাৰ ফলত কাকপথাৰৰ বহু মানুহৰ সা সম্পত্তি বহু গছ উঘাল খাই পৰিল। চাওক, এই প্ৰকাণ্ড গছজোপাৰ ধুন্দত আছিল এহাল দুষ্প্ৰাপ্য ধনেশ পক্ষী আৰু ধনেশ পক্ষী হালৰ মাইকী ধনেশ পক্ষীজনী বৰ্তমান ধুন্দটোতে মৃত্যু যন্ত্ৰণাত যুঁজি আছে। আৰু অতি দুখ লগা দৃশ্য ক'বলৈ গ'লে, মতা ধনেশ পক্ষীটোৱে ৰাতিপুৱাৰ পৰা এইটো চাওক মুখত খাদ্য লৈ পেলাই ৰৈ আছে। আমি এতিয়া ৩টা বজালৈকে ৰৈ আছোঁ। এতিয়া ৩টা বাজিছে, এতিয়ালৈকে খাদ্য নোখোৱাকৈ ৰৈ আছে। কি এক প্ৰেম চাওক আপোনালোকে। শেষত আমি গাঁওবাসীৰ সহযোগত ধনেশ পক্ষী হালৰ মাইকী ধনেশ পক্ষীজনীক আমি জীৱনদান দিবলৈ সক্ষম হ'লোঁ। খুব সুখী অনুভৱ কৰিছোঁ আৰু শেষত দুয়োটাকে আমি মিলন কৰাবলৈ সক্ষম হ'লোঁ। অতি আনন্দিত হ'লোঁ। হৰ্ণবিল দুটাক আমি মিলন কৰাব পাৰিলোঁ গাঁৱৰ ৰাইজৰ সহযোগত। গাঁৱৰ ৰাইজলৈ বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। গৌগ্ৰীণ এনেদৰে